বন্ধু বান্ধৱীসকল ভোগালী বিহু লগ জনালোঁ। আজি উৰুকাৰ কাৰণে মই আজি ৰেচিপি এটা আপোনালোকক দেখাম বুলি ওলাইছোঁ। আজি ৰেচিপিটো মই এই মলাটোতে বনাই দেখাম। মাটিৰ মলা হয়। ইয়াতে মই আজি ছাগলী মাংস বনাম। তাৰ কাৰণে মই লৈছোঁ এয়া ছাগলী মাংস। এতিয়া মই কেনেকৈ প্ৰস্তুত কৰোঁ আপোনালোকে চাই যাব। মাংসখিনিতে মই মছলা আদা নহৰু ইয়াতে পিচি থৈছিলোঁ। ইয়াতে দি পেলাই মই সানি ল'ম। এতিয়া ইয়াতে মই জিৰা গুড়ি দি দিছোঁ 3 চামুচ। জিৰা গুড়ি দিছোঁ 3 চামুচ। এতিয়া মই জিৰা গুটি দিছোঁ। জিৰা গুটি 2 চামুচ দিছোঁ। লଙ୍କା গুড়ি 1 চামুচ দিছোঁ। সোৱাদ অনুসৰি হালধি দিছোঁ 1 চামুচ আন্দাজ মতে। মিঠাতেল দি মই ভালদৰে মিলাই ল'ম বস্তুখিনি। কেইটামান শুকান জলকীয়া দি দিছোঁ। এতিয়া পিঁয়াজখিনি ইয়াত দি দিম। এটা মই গোটা নহৰু লৈ লৈছোঁ। নহৰুটো ইয়াতে দি দিছোঁ। গোটেই বস্তুখিনি মই ভালদৰে মিলাই ল'ম। মই জুইত পাতি দিলোঁ। এতিয়া ইয়াতে মই তেল দি দিম। মিঠাতেল দি দিছোঁ। তেজপাত দি দিছোঁ। লং ইলাচি দালচেনি ষ্টাৰ মছলা এটা শুকান জলকীয়া 2টা দি দিছোঁ। এতিয়া ইয়াতে মই মটনখিনি দি দিম। অকণ ধুনীয়াকৈ লৰাই থাকিব লাগিব। লৰাই থকাৰ পিছত মই ঢাকি পেলাই থৈ দিম অলপ সময়। এইটো মই আপোনালোকক এইটো কাৰণে বনাই দেখুৱাইছোঁ। আজি উৰুকাৰ কাৰণে বিশেষ ফূৰ্তি এটা লাগি আছে। ভাবিলোঁ কিনো কৰিম, মলাটোতে অকণমান মাংস বনাই ৰাইজক দেখাওঁ, চাই ভাল পাব এইবুলি বনালোঁ। এতিয়া মই ইয়াতে ঢাকনা মাৰি দিম। বান্ধৱীসকল এয়া মাংসটো মই উতলিবলৈ দিছোঁ। মাংসটো উতলি আছে আৰু অলপ সময় পিছত মই নমাই দিম। মাংসখিনি হৈ গ'ল দেখিছে। মই এতিয়া নমাই থ'ম। আছিল আজি মোৰ মলাত বনোৱা ছাগলী মাংসৰ ৰেচিপিটো।